মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই বিদ্যুৎ ছাৰে তোমালোকৰ বাবে 2025-26 বৰ্ষৰ SSLCৰ মেথছৰ MCQৰ দ্বিতীয়টি প্ৰশ্ন লৈ আহিছোঁ। আমি ইয়াৰ আগত প্ৰথমটি প্ৰশ্ন আলোচনা কৰিছিলোঁ। আশা কৰোঁ তোমালোকে সেই প্ৰশ্নটিৰ উত্তৰ বুজি পাইছা। আজি আমি দ্বিতীয়টি প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্নটোত ক অংশৰ লগত খ অংশ মিলোৱা স্তম্ভ 1 আৰু স্তম্ভ 2 মিলাবৰ বাবে প্ৰশ্ন আহিছে। তাত এটা শংকু দিয়া হৈছে। শংকুটোত নতি উচ্চতা L, উচ্চতা H আৰু তাৰ ব্যাস D দিয়া হৈছে। শংকুত সাধাৰণতে দুটা উচ্চতা দেখা পাওঁ। এটা নতি উচ্চতা যাক L বুলি বুজি পাওঁ আৰু আনটো হৈছে লম্ব উচ্চতা যাক H বুলি কোৱা হয়। সেই নতি উচ্চতা নিৰ্ণয় কৰিবৰ বাবে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব লগা হয়। আমি এতিয়া এই প্ৰশ্নটোত থকা স্তম্ভ 1ত যি শংকুৰ বক্ৰপৃষ্ঠকালি, নতি উচ্চতা, শংকুৰ মুঠ পৃষ্ঠকালি আৰু শংকুৰ ভূমি পৃষ্ঠকালি কিদৰে নিৰ্ণয় কৰিম সেই বিষয়ে তোমালোকক বহলভাৱে বুজাই দিছোঁ। এতিয়া চোৱা, প্ৰথমতে কৈছে শংকুৰ বক্ৰপৃষ্ঠকালি। শংকুৰ বক্ৰপৃষ্ঠকালি নিৰ্ণয়ৰ সূত্ৰ হৈছে পাই আৰ এল। এতিয়া তোমালোকে চিত্ৰত চোৱা, ইয়াত ভূমি ব্যাস দিয়া আছে যিটোক ডি বুলি কোৱা হয়। আমি ব্যাস দিয়া থাকিলে তাৰ ব্যাসাৰ্ধ কিদৰে নিৰ্ণয় কৰোঁ? ব্যাসৰ আধাটোৱে হৈছে ব্যাসাৰ্ধ। এতিয়া আৰ মানে হৈছে ব্যাসাৰ্ধ, গতিকে ব্যাসাৰ্ধৰ ঠাইত আমি D/2 মানে ব্যাস বাই 2, গতিকে পাই ইনটু D/2 ইনটু এল। আমি তিনিওটা পূৰণ কৰিলে আমি পাম পাই DL ডিভাইডেড বাই 2। গতিকে প্ৰথম শংকুৰ বক্ৰপৃষ্ঠকালি তাৰ অপশ্যনটো হ'ব Q2। দ্বিতীয় পইণ্টটোলৈ যাওঁ। তাত কৈছে নতি উচ্চতা। নতি উচ্চতা নিৰ্ণয় কৰিবৰ কাৰণে মই ইতিমধ্যে কৈছোঁ তোমালোকক যে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব লাগিব। পাইথাগোৰাছৰ উপপাদ্য তোমালোকে নিশ্চয় জানা, অতিভুজ স্কোৱাৰ ইজ ইকুৱেল টু ভূমি স্কোৱাৰ প্লাছ উন্নতি স্কোৱাৰ। চিত্ৰত চোৱা, L হৈছে নতি উচ্চতা, H2 হৈছে উচ্চতা, R2 হৈছে ভূমি ব্যাসাৰ্ধ। গতিকে Lটোক যদি অতিভুজ, Rটোক যদি ভূমি আৰু Hটোক যদি উচ্চতা বুলি ধৰোঁ, তেতিয়াহ'লে L স্কোৱাৰ ইজ ইকুৱেল টু H স্কোৱাৰ প্লাছ R স্কোৱাৰ। গতিকে স্কোৱাৰটো আঁতৰাবৰ কাৰণে সমান চিনৰ আনফালে আমি ৰুটৰ ভিতৰত ভৰাই দিব লাগিব। গতিকে ৰুট H স্কোৱাৰ প্লাছ আৰৰ মানটো যিহেতু আমি কৈছিলোঁ D/2 লিখিব লাগিব। গতিকে H স্কোৱাৰ প্লাছ D/2 হোল স্কোৱাৰ, H স্কোৱাৰ প্লাছ D স্কোৱাৰ ডিভাইডেড বাই 2 স্কোৱাৰ মানে হ'ল 4। গতিকে 4টোক আমি এলচিয়াম ল'লে আমি পাম 4H স্কোৱাৰ প্লাছ D স্কোৱাৰ ডিভাইডেড বাই 4। 4H স্কোৱাৰ প্লাছ D স্কোৱাৰ ৰুটৰ ভিতৰত ৰাখিলোঁ আৰু 4ৰ ৰুট যেতিয়া আমি ভাঙিম তাৰ বৰ্গমূল হ'ব 2। গতিকে 2 নম্বৰৰ পইণ্টটোৰ অপশ্যনটো হ'ব R2, মানে ৰুট 4H স্কোৱাৰ প্লাছ D স্কোৱাৰ ডিভাইডেড বাই 2। এতিয়া আমি যাম 3 নম্বৰ পইণ্টটোলৈ, শংকুৰ মুঠ পৃষ্ঠকালি। শংকুৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰটো হৈছে পাই আৰ এল প্লাছ পাই আৰ স্কোৱাৰ ইজ ইকুৱেল, পাই জেগাত পাই লিখিম, আৰ মানে হৈছে D/2 ইনটু এল প্লাছ পাই ইনটু আৰৰ ঠাইত আমি লিখিম D/2 হোল স্কোৱাৰ। গতিকে পাই D/2 ইনটু এল তিনিওটাকে আমি পূৰণ কৰিলে পাম পাই DL ডিভাইডেড বাই 2 প্লাছ পাই ইনটু D স্কোৱাৰ ডিভাইডেড বাই 2ক স্কোৱাৰ কৰিলে হ'ব 4। এতিয়া 2 আৰু 4 লসাগু হ'ব 4। গতিকে আমি পালোঁ 2 পাই DL প্লাছ পাই D স্কোৱাৰ ডিভাইডেড বাই 4। পাই D কমন লোৱাৰ পাছত আমি পাম 2L প্লাছ D ডিভাইডেড বাই 4। গতিকে 3 নম্বৰ পইণ্টটোৰ অপশ্যন হ'ব S2, পাই D ইনটু 2L প্লাছ D ডিভাইডেড বাই 4। এতিয়া আমি যাম 4 নম্বৰ পইণ্টটোলৈ। অ'কে, 4 নম্বৰ পইণ্টটো হৈছে শংকুৰ ভূমিৰ কালি। গতিকে ভূমিৰ কালি আমাৰ সূত্ৰ জানো আমি পাই আৰ স্কোৱাৰ। গতিকে আৰৰ ঠাইত আমি D/2 লিখিম। গতিকে পাই D/2 হোল স্কোৱাৰ মানে পাই ইনটু D স্কোৱাৰ ডিভাইডেড বাই 2 স্কোৱাৰ মানে হ'ল 4। গতিকে পাই D স্কোৱাৰ ডিভাইডেড বাই 4। 4 নম্বৰৰ অপশ্যনটো হ'ব P2। গতিকে
চি অপশ্যন নাম্বাৰ চিটো হ'ব শুদ্ধ অপশ্যন, অৰ্থাৎ 1টো হ'ব কিউ, 2টো হ'ব আৰ, 3টো হ'ব এছ আৰু 4টো হ'ব পি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দশম শ্ৰেণীত এই সূত্ৰবিলাক নোপোৱা। এই সূত্ৰবিলাক তোমালোকৰ নৱম শ্ৰেণীৰ পাঠ্যপুথিত যিহেতু দিয়া হৈছে, গতিকে নৱম শ্ৰেণীত থকা এই ফৰ্মুলাসমূহ তোমালোকে মুখস্থ ৰাখিব লাগিব, প্ৰেক্টিছ কৰি থাকিব লাগিব, যাতে পৰীক্ষাত তোমালোকে এই ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ অনায়াসে দিব পাৰা। ঠিক আছে, তোমালোকে আশা কৰোঁ এই প্ৰশ্নটিৰ উত্তৰ বুজি পাইছা। তোমালোকৰ বাবে মই 3 নম্বৰ প্ৰশ্নটো দি দিছোঁ। এই প্ৰশ্নটি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা আৰু তোমালোকে উত্তৰ কি পোৱা মোক কমেণ্ট বক্সত জনাবা। মই পৰৱৰ্তী ক্লাছত 3 নম্বৰ প্ৰশ্নটোৰ বিশ্লেষণ আগবঢ়াম। আশা কৰোঁ তোমালোকে আজি বুজনিটো বুজি পাইছা। যদি কাৰোবাৰ কিবা ডাউট আছে মোলৈ কমেণ্ট কৰিবা। আজিৰ ভিডিঅ'টি ইমানলৈকে চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছোঁ। আশা কৰোঁ তোমালোকে এই চেনেলটো লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।